যোগাত্মক সদায় আমি সদায় যোগাত্মক বিজেপিক উৎখাত কৰিবৰ কাৰণে আমাৰ হাতত থকা যিটো সূত্ৰ যিটো ফৰ্মুলা সেইটো ঐক্যবদ্ধতাৰে যুঁজি বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰা নহয় ধূসৰতাটো একো নাই স্পষ্টতাই আছে দেশৰ ৰাজনৈতিক পৰিৱেশ আৰু প্ৰেক্ষাপটে কৈছে যে ভোট বিভাজন নহ'লে যুঁজিব পৰা যিটো পৰিৱেশ সেইটো থাকিব জিকিব পৰা যিটো শক্তি সেইটো আৰু যিটো দিল্লী হাৰিয়ানা মধ্যপ্ৰদেশ এইবোৰৰ নিৰ্বাচনৰ ফলাফলে এই কথা প্ৰমাণ কৰিছে গতিকে অসমত মই ভাবোঁ যে বুজি পাইছে বুজাটো সকলোৰে মই ভাবোঁ যে সকলোৱে বুজি পায় সেইধৰণেই সিদ্ধান্ত ল'ব মই নিজে মানে সেই কথাটো বিশ্বাস কৰোঁ আৰু মই ভাবোঁ যে সেইধৰণে জনগণৰ যিটো আহ্বান আৰু দেশৰ ৰাজনৈতিক যিটো প্ৰেক্ষাপট সেই দুয়োটাক চাই প্ৰত্যেকে সিদ্ধান্ত নিশ্চিতভাৱে ল'ব মই আশাবাদী এইটোক লৈ আৰু জিকিবলৈ বহুত ভোট লাগে কৈ আহিছোঁ ৭০,০০০ ৮৫,০০০ কিন্তু হাৰিবলৈ ৫,০০০ লাগে ২,০০০ লাগে গতিকে সেইটো কথাটো আমি সকলোৱে উপলব্ধি কৰিব লাগিব গতিকে তাৰ ওপৰত ভিত্তি কৰিয়েই সিদ্ধান্তটো হোৱাটো উচিত আপোনালোকৰ ভূমিকা উচ্ছেদ যেতিয়া হয় উচ্ছেদ আইন সিদ্ধমতে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি কাৰণ এইটো এটা আইনী প্ৰক্ৰিয়া দেশৰ সংবিধান ন্যায়পালিকা উচ্চতম ন্যায়ালয় আৰু আইনে কৈছে কেনেকৈ উচ্ছেদ কৰিব লাগে ক'ত ক'ত উচ্ছেদ কৰিব লাগে আৰু এই প্ৰক্ৰিয়াটো কি সেই আইন সিদ্ধভাৱে গোটেই কাম কৰাটো আমি সদায় সমৰ্থন কৰি আহিছোঁ এইটো স্পষ্ট কথা এইটোৰ অপব্যাখ্যা হ'ব নালাগে PGR VGR বনাঞ্চল অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান জলাশয় জনজাতীয় আৱেষ্টনী এইবোৰত যেতিয়া উচ্ছেদ হয় যেতিয়া কোনোবাই বেদখল কৰে এইটো অবৈধ বাংলাদেশীয়ে হওক বা কোনোবা বেলেগ ব্যক্তিয়ে যেতিয়াই বেদখল কৰে তাক মুক্ত কৰিবৰ কাৰণে আইনী প্ৰক্ৰিয়া আইন সিদ্ধ এটা প্ৰক্ৰিয়াৰ মাজে গোটেই কামটো হয় কিন্তু আমাৰ গোটেই কথাটো অতদিনে এতিয়া যিটো যোৱাকালি যিটো ঘটনা ঘটিলে মানুহ মৃত্যুমুখতো পৰিছে চৰকাৰী পক্ষ যিসকল কৰ্মচাৰী পুলিচ প্ৰশাসনকো আক্ৰমণ কৰিছে বা উচ্ছেদৰ যিসকল আক্ৰান্ত হৈছে তেওঁলোকৰো দুই এগৰাকী মৃত্যুমুখতো পৰিছে আৰু আক্ৰান্ত হৈছে এই যিটো ঘটনা এই ঘটনাটো অতি আমি উদ্বিগ্নতা আমি প্ৰকাশ কৰিছোঁ উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ কাৰণ এই গোটেই কথাটো চৰকাৰে এই গোটেই কামটো ৰাজনৈতিক মুনাফা ল'বৰ কাৰণে কৰাৰ কাৰণে বা গোটেই প্ৰক্ৰিয়াটো যেনেধৰণে তেওঁলোকে কৰিব লাগে নকৰাৰ কাৰণে ঘটনা ঘটিছে কাৰণ ইয়াৰ আগৰ দুটা কথা আপোনালোকে যদি চায় কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ পৰা যেতিয়া উচ্ছেদ কৰিছিলে সেইসকল উচ্ছেদিতক 14 কোটিতকৈ বেছি টকা তেওঁলোকে ক্ষতিপূৰণ দিছে তাৰমানে প্ৰমাণ হৈ গ'ল যে তেওঁলোক বিদেশী নহয় যদি বিদেশী চিনাক্তকৰণ কৰি তেওঁলোকক বহিষ্কাৰ কৰাৰ চৰকাৰৰ দায়িত্ব সেই কামটো কিয় নকৰে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰি অসমৰ খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ মানুহক ৰাজনৈতিকভাৱে সুৰক্ষা দিব লাগে এই কাম নকৰে দ্বিতীয় কথাটো হ'ল যে গৰুখুটিত যেতিয়া উচ্ছেদ কৰিছিলে তেতিয়া কৈছিলে বিদেশীসকলক উচ্ছেদ কৰিছে এইটো এটা বিৰাট ডাঙৰ প্ৰকল্প তেওঁলোকে আৰম্ভ কৰিব লৈছে কিন্তু গৰুখুটিত উচ্ছেদ কৰা মানুহক ক'ত সংস্থাপন কৰিলে দলগাঁৱত 1 বিঘা 1 বিঘাকৈ দিছে আৰু ক্ষতিপূৰণো দিছে বটদ্ৰৱাত উচ্ছেদ কৰোঁতে কি বুলি কৈছিলে যে বিদেশীক উচ্ছেদ কৰিছোঁ কিমান পইচা দিলে 7 লাখৰ পৰা 12 লাখলৈকে এইবোৰ তথ্য পাতিটো লুকাই চুকে থকা নাই এতিয়াও এই গোটেই কথাটোক লৈ ৰাজনীতি কৰিবলৈ বিচৰা যিটো কথা সেই কথাটোৱে মই ভাবোঁ যে ভয়ংকৰ আৰু ভয়াৱহ গতিকে আমি এই কথাটো পাহৰি গ'লে নহ'ব 55,000 বিঘা মাটিত উচ্ছেদ হৈছে তাৰ 49,000 বিঘা মাটি আমাৰ খিলঞ্জীয়া জনজাতীয় মানুহৰ এইটো আমি কিয় পাহৰি গৈছোঁ এই মুছলমান মানুহ থকা 6,000 বিঘা মাটিত উচ্ছেদ কৰি তেওঁলোকে সেন্সেশন দিছে ৰাজনৈতিক মুনাফা ল'বলৈ বিচাৰিছে এইটো উচিত নহয় সেন্সেশন দিয়াটো যদি বাংলাদেশী তোমালোকে কিয় কৰায়ত্ব নকৰা কিয় তোমালোকে তেওঁলোকক ডিটেনশ্যন কেম্পত নাৰাখা কিয় তেওঁলোকক পুছবেক নকৰা কিয় তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন নকৰা এফালে তোমালোকক ভোট লাগে তাৰমানে হিন্দু মুছলমানৰ ৰাজনীতি কৰি ধৰ্মীয় সংকীৰ্ণ মেৰু ৰাজনীতি কৰি তোমালোকে ভোট ল'ব বিচাৰিবা হিন্দু মুছলমান কৰিব খুজিবা তেওঁলোকক মাটিও দিবা টকা পইচাও দিবা আৰু তিনিচুকীয়াৰ কৰদৈগুৰিত 25টা পৰিয়াল যোৱা কিছুদিনৰ আগত তেওঁলোকে ভূমিহীন হ'ল তেওঁলোকক মাটি দিবলৈ তোমালোকৰ সময়ে নাই আহৰিয়ে নাই 45টা পৰিয়াল কৰদৈগুৰিত বহুত দিনৰ পৰা আছিলে তেওঁলোকক মাটি দিবলৈ মানে দশক লাগিলে আজিলৈকে সমাধান কৰিব পৰা নাই তাৰমানে আমাৰ অসমত থকা 8 লাখ ভূমিহীন পৰিয়াল তোমালোকে মাটি ভেটি দিব নোৱাৰা কিন্তু তোমালোকে বাংলাদেশী বুলি যিসকলক কৈছা বিদেশী বুলি যাক কৈছা তাক তোমালোকে মাটি ভেটি দিছা
তাৰমানে ভিতৰি তোমালোকৰ কিবা অংক আছে। তাৰমানে এইবাৰ গম পাইছে যে এইবাৰ মানুহে এইবাৰ তেওঁলোকক ভোট নিদিয়ে। তেওঁলোক বিশেষকৈ হিন্দু মুছলমানৰ ৰাজনীতিৰ অংক এবাৰ নচলিব। সেইকাৰণে চিট যিহেতু হেৰুৱাব, যেনেকৈ যোৱাবাৰ নিৰ্বাচনত বদৰুদ্দিন আজমলে সহায় কৰিছিলে, এইবাৰ তেওঁলোকে ভয় ভাবুকি খুৱাই মুছলমানসকলক বেয়াকৈ ক'লেও এবাৰ ভয় খুৱাইও তেওঁলোকৰ ভোট লৈ এবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। মুখ্যমন্ত্ৰীৰ সেইটোৱেই মই ভাবোঁ যে মূল লক্ষ্য, আৰু সেইকাৰণে এই গোটেই কামটো কৰিছে। আমি এই কথা পুনৰ কৈছোঁ, উচ্ছেদ হ'ব লাগে। উচ্ছেদ যেতিয়াই হয়, উচ্ছেদ হ'ব লাগিব আইনসিদ্ধভাৱে, উচ্চতম ন্যায়ালয়ৰ নীতি নিৰ্দেশনা মানিব লাগিব, কাৰণ আইনী প্ৰক্ৰিয়া। আমি আগৰ পৰাই উচ্ছেদৰ কথা কৈ আহিছোঁ যে উচ্ছেদৰ প্ৰতি আমাৰ সমৰ্থন আছে, যদিহে আইনগতভাৱে হয়। যিবোৰ জেগাত উচ্ছেদ হ'ব লাগে সেইবোৰ আইনে কৈছে ক'ত হ'ব লাগে, কেনেকৈ হ'ব লাগে, কেনেকৈ কি প্ৰক্ৰিয়াৰ মাজেৰে হ'ব লাগে। দেশৰ আইনক যিহেতু মানুহ, দেশৰ সংবিধানক যিহেতু মানুহ, তেখেতসকলে মনা নাই। আৰু যদি বিদেশী মানুহক তেওঁ টকা পইচা দিছে আৰু মাটি দিছে, মুখ্যমন্ত্ৰীটো জেল যাব লাগে। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁক প্ৰধানমন্ত্ৰীয়ে কৰায়ত্ব কৰিব লাগে। বিদেশীক যদি মাটি আৰু যদি টকা দিছে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে শাস্তিৰ ব্যৱস্থা, ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কৰায়ত্ব হ'ব লাগে, শাস্তিৰ ব্যৱস্থা হ'ব লাগে। প্ৰধানমন্ত্ৰীলৈ আহ্বান জনাইছোঁ। আৰু যদি তেওঁলোক বিদেশী হয়, তেওঁলোকক ধৰক, তেওঁলোকৰ নাম কৰ্তন কৰক ভোটাৰ তালিকাৰ পৰা, ডিটেনশ্যন কেম্পত ৰাখক আৰু তেওঁলোকক পুছবেক কৰক। গুজৰাটৰ পৰা হেলিকপ্টাৰত নি পিনে বাংলাদেশক বিদেশী ৰাখিব পাৰে, আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বিদেশীৰ নামত এনেকৈ ৰাজনীতি কৰিব খোজে। এইটো দুটা নীতি নহ'ব। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অতি শ্ৰদ্ধাৰ আমাৰ পদাধিকাৰ ভাৱ ভৱেন্দ্ৰনাথ ডেকা ছাৰৰ ঘৰত আজি আমি আহিছোঁ, আৰু তেখেত পদাধিকাৰ দায়িত্ব লোৱাৰ পাছত প্ৰথমবাৰৰ কাৰণে আমি তেখেতৰ গৃহলৈ আহিছোঁ। অৱশ্যে টেলিফোনিকভাৱে তেখেতৰ লগত আমাৰ কথা বতৰা হৈ থাকে, আৰু দায়িত্ব লোৱাৰ পাছতেই আমি যোগাযোগ কৰিছিলোঁ, আৰু তেখেতক আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ। আজি তেখেতৰ ওচৰলৈ আহিছোঁ আমি আশীৰ্বাদ বিচাৰি। তাৰ লগে লগে জাতীয় জীৱনৰ জটিল সন্ধিক্ষণত কেনেকৈ সমাজ, কেনেকৈ দেশ আৰু দেশৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটত আমি আমাৰ কি দায়িত্ব হোৱা উচিত, সেই মাৰ্গদৰ্শন তেখেতৰ পৰা ল'বৰ কাৰণে আমি তেখেতৰ ওচৰলৈ আহিছোঁ। আৰু আমাৰ দলৰ তৰফৰ পৰা, দলৰ মঞ্চৰ পৰা পদাধিকাৰ বাপক আৰু সকলোকে, সংঘৰ সকলো ভকত বৈষ্ণৱ সকলোকে মই প্ৰণিপাত জনাইছোঁ। আপোনালোকৰ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, যাতে অসমৰ কাৰণে, অসমৰ জাতীয় জীৱনৰ কাৰণে সদায় আমি ভালকৈ কাম কৰিব পাৰোঁ, যুঁজিব পাৰোঁ। অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ সমাজ, আমাৰ সামাজিক প্ৰমূল্য, তাৰ উপৰিও আমাৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামত জাতীয়তাবাদৰ আদৰ্শ বা দৰ্শন প্ৰতিষ্ঠা কৰিবলৈ হ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জগত গুৰুজনাৰ সেই আদৰ্শক লৈ আমি আগবাঢ়িব লাগিব। আৰু সেই কথা আমি আগতেও কৈছোঁ, অসমৰ জাতীয়তাবাদৰ প্ৰতিভূ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, এই কথা আমি সকলোৱে স্বীকাৰ কৰোঁ। এটা জাতি, এটা জাতিৰ সভ্যতা নিৰ্মাণ কৰিবলৈ প্ৰয়োজনীয় সকলো ধৰণৰ আধাৰ, সকলো ধৰণৰ অৱলম্বন গুৰুজনাই আমাক দিছে। কেনেকৈ স্বাৱলম্বী হ'ব, কেনেকৈ আধ্যাত্মিক চেতনাৰে, মানৱীয় প্ৰমূল্যৰে শক্তিশালী জাতি সত্তা হ'ব, কেনেকৈ আমাৰ সমাজত শৃংখলা থাকিব, কেনেকৈ বিভিন্ন ধৰণৰ সমাজত চলি থকা অসূয়া, অপ্ৰীতি বা বিভিন্ন ধৰণৰ সংকীৰ্ণ চিন্তা, ভেদাভেদ এইবোৰ নাইকিয়া কৰি সমন্বয় আৰু মানৱীয় প্ৰমূল্যৰে এখন উন্নত সমাজ কেনেকৈ গঢ়িব পাৰি, সেয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ আদৰ্শত আমি সকলোৱে বিচাৰি পাওঁ। আৰু সেইকাৰণে আমি সংঘৰ প্ৰতিগৰাকী সংগী, আই বাপ সকলোকে নতশিৰে প্ৰণিপাত জনাইছোঁ। তেখেতসকলে গুৰুজনাৰ এই আদৰ্শ অসমৰ প্ৰতিটো প্ৰান্তত, প্ৰতিগৰাকী মানুহৰ হৃদয়ত বিলাবৰ কাৰণে তেওঁলোকে দিনে নিশাই অফুৰন্ত তেওঁলোকে ত্যাগ কৰি আহিছে। গতিকে আজি এই ক্ষণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগী, আই বাপ সকলোকে মই সেৱা জনাইছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু গুৰুজনাৰ এই আদৰ্শৰে অসমৰ সমাজ, অসমৰ জাতীয় জীৱনক যাতে এটা স্বাভিমানৰ উচ্চ শিখৰত যাতে আৰোহণ কৰোৱাব পাৰোঁ। আমি অসমীয়া জাতি সত্তাক পৃথিৱীৰ মানুহৰ আগত একক আৰু অনন্য ৰূপত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়ি যাওঁতে গুৰুজনাৰ সেই আদৰ্শ আৰু দৰ্শন যাতে সদায় সকলোৱে হৃদয়ত স্থাপন কৰি আগবাঢ়ি যায়, তাৰ কাৰণে আমি সকলোৱে অহোপুৰুষাৰ্থ কৰি আহিছোঁ। আৰু আমাৰ দলৰো সেইটোৱেই মূল আদৰ্শ যে অসমৰ
যিটো সাতাম পুৰুষক সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি ভাঙি থানবান কৰি দিবৰ কাৰণে অহৰ্নিশে যিটো ষড়যন্ত্ৰ আৰু কূটকৌশল চলিছে, গুৰুজনাৰ আদৰ্শ আৰু দৰ্শনকো বিভিন্ন ধৰণে মানুহৰ মাজত নাইকিয়া কৰিবৰ কাৰণে বা কিছু অৱনমিত কৰিবৰ কাৰণে যিবোৰ ষড়যন্ত্ৰ কূটকৌশল চলিছে, সেইবোৰ আমি সকলোৱে সন্মিলিতভাৱে আমি উফৰাব লাগিব, উৎখাত কৰিব লাগিব। গুৰুজনাৰ আদৰ্শ, চিন্তা, জাতীয় চেতনা আৰু দৰ্শন যেতিয়ালৈকে অসমৰ প্ৰতিগৰাকী মানুহৰ হৃদয়ত থাকিব, তেতিয়ালৈকে সেই জাতিক কোনেও ভাঙিব নোৱাৰে। কোনেও বিচ্ছিন্নতাবাদ, সাম্প্ৰদায়িকতা, ঘৃণা, বৰ্ণবাদ এনেকুৱা চিন্তাই সমাজখন কেতিয়াও ভাঙিব নোৱাৰে। আমি কৈ থকা অজৰ অমৰ এটা জাতিলৈ পৰিৱৰ্তন হ'ব। গতিকে মই এই শুভক্ষণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী সংগী সকলোকে মই আন্তৰিক শুভেচ্ছা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আৰু তেখেতসকলে বিশেষকৈ যুৱ শক্তি আৰু মহিলা শক্তিক তেওঁলোকক শক্তিশালী কৰিবৰ কাৰণে, যুৱ শক্তিৰ মাজত শিক্ষা, ভাল চিন্তা, সমাজ গঢ়িবৰ কাৰণে এটা পৰিৱেশ গঢ়ি দিবৰ কাৰণে, মহিলাসকলৰ যোগেদি মানুহৰ মাজত মানৱীয় প্ৰমূল্য আৰু আধ্যাত্মিক চেতনাৰ এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে মহিলা আৰু যুৱকসকলক বিশেষ উদ্যোগ পদাধিকাৰ বা উদ্যোগত লৈছে। সেই কথাও মই মোৰ ফালৰ পৰা, আমাৰ দলৰ তৰফৰ পৰা আমি শলাগ লৈছোঁ আৰু আশা ৰাখিছোঁ এই চিন্তা অধিক শক্তিশালী আৰু দৃঢ় হ'ব। উচ্ছেদ সম্পৰ্কে কি ক'ব?